হাই এভৰিৱান নমস্কাৰ ৰিম্পি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আৰু আজি হ'ল দেওবাৰ, ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু আপোনালোকক মই গৈ পাই বাৰু সকলোখিনি কথা ক'ম। বৰ্তমান মই ৰাস্তাত খোজকাঢ়ি আহি আছোঁ আৰু লগতে এতিয়া লগ কৰিব লাগিব আমাৰ মাহীৰ ছোৱালীকেইজনীক। এতিয়া ব'লক প্ৰথমে বিক্ৰমত উঠি লওঁগৈ, তাৰ পাছত মই কৈ আছোঁ আপোনালোকক। আহি পাই গ'লোহি আৰু মাহীৰ ছোৱালী দুইজনীকে লগ পালোঁ। এফালে দেখিছে নিশ্চয় আপোনালোকে আগৰ ভিডিঅ' কিছুমানত হয়তো দেখিছে চাগে সিহঁতকেইজনীক। আৰু এতিয়া আমি গৈ আছোঁ, সিহঁতকেইজনীক মই লগ কৰিলোঁ চকীডিঙিত আৰু আহি পালোহি আমি মিলন নগৰ। এতিয়া গৈ আছোঁ আমাৰ ভণ্টিৰ ঘৰলৈ, মানে আমাৰ মুনুৰ ঘৰলৈ গোটেইকেইজনীয়ে। ব'লক আমি যাওঁ এতিয়া মুনুৰ ঘৰলৈ, তাৰপাছত গৈ পাই আপোনালোকক ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতিম। ব'লক গৈ থাকোঁ। আহি পাই গ'লোহি আৰু এইফালে হ'ল আমাৰ মুনু, তাই গা ধুই উঠি আহিছে। আৰু লগতে মই এইযোৰ যে মিছ'ৰ পৰা লৈছিলোঁ কাপোৰযোৰ পিন্ধিছোঁ, কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু সিহঁতকো সুধিছোঁ কেনেকুৱা লাগিছে কোৱাচোন বুলি। এইফালে হ'ল আমাৰ সৰু মামাৰ ল'ৰা, সেইটো হ'ল ডাঙৰ মামাৰ ল'ৰা। সিহঁতকেইটাই মুনুৰ ঘৰলৈ ফুৰিবলৈ আহিছিলে, ভাবিলোঁ সিহঁতক অকণমান লগ কৰোঁ। আমাৰ ঘৰলৈও অহা হোৱা নাই সিহঁতে, আৰু দেওবাৰ বুলিলে মই অকণমান টাইম পাওঁ, ভাবিলোঁ সিহঁতকো লগ কৰি আহোঁ আৰু অকণমান ফুৰি আহোঁ। তাকে ভিডিঅ'টো চাই থাকক। আৰু লগতে এইফালে হ'ল আমাৰ মাহীৰ ছোৱালীজনী, এইফালে দেখিছেনে আমাৰ হিৰ'ইন এজনী, তাকে কেনেকুৱা লাগিছে তাইকো ক'ব। এইফালে আমাৰ মুনু, আৰু মোতকৈ চাওকচোন মুনুকে ডাঙৰ ডাঙৰ লাগিছে, তাকে মই কৈ আছোঁ। মোতকৈ কিন্তু তাই বহুতৰে সৰু, কিন্তু মোতকৈ ইমান ডাঙৰ ডাঙৰ লাগিছে। আচলতে মোতকৈ তাই ওখ পাখ, সেইকাৰণে তাইক ডাঙৰ ডাঙৰ লাগিছে। আৰু এইফালে ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু লগতে এইফালে আমি বয়সৰ কথা পাতি আছিলোঁ দেই। মোক মাহীৰ ছোৱালীজনীয়ে সুধিছিলে যে ৰিম্পী বা তোমাৰ বয়স কিমান এনেকৈ বুলি। তাকে আমি কেইজনী সেয়াকে পাতি আছিলোঁ। হাঁহিছে দেখিছেনে বাৰু তাই। এইফালে হ'ল আমাৰ মুনু, আৰু ভাইটি নাই, ভাইটি ডিউটিত গ'ল। আমাৰ ভাইটিটো ইয়াতে আহি মুনুৰ ঘৰতে থাকি সি ডিউটিত জইন কৰিছে। আচলতে এতিয়া আমি তিনিটাই ডিব্ৰুগড়তে আছোঁ নিচিনাই হৈছে বাৰু। অকল মা আৰু পাপাহে ঘৰত আছে, বাকী ভাইটি মুনুৰ লগত থাকে। সি গ'ল ডিউটিত, লগ নাপালোঁ। ডিউটি দেওবাৰ দিনতো তাৰ থাকে, সেইকাৰণে লগ নাপালোঁ। লাকখনে বেয়া, সঁচাকৈ বেয়াও লাগিছে। গোটেইখিনিকে লগ পালোঁ কিন্তু তাক লগ নাপালোঁ। পাছত আকৌ মই দেখাই আছোঁ, এইটো হ'ল পাৰ্চটো। তাকে পাৰ্চটো মই গিফ্ট পাইছিলোঁ, আমাৰ ভতিজা বোৱাৰীজনীয়ে দিছিলে। নতুনকৈ কাপোৰযোৰ নতুনকৈ পিন্ধিছোঁ আৰু পাৰ্চটো নতুনকৈ লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকেও জনাব। আৰু সিহঁতকো মই কৈ আছিলোঁ আৰু সিহঁতে কৈছে ইমান ধুনীয়া লাগিছে পাৰ্চটো। আচলতে এই পাৰ্চটো খেৰেৰে বনোৱা হয়, কালাৰিং কৰি দিছে, সঁচাকৈ ইমান ধুনীয়া লাগিছে। মই ক'বলৈ পাহৰিলোঁ আপোনালোকক, এইফালে মুনুৱে পিন্ধি আছে কলা ৰচী ভৰিত, মই পিন্ধি আছোঁ এইফালে দেখিছেনে। আৰু এইফালে আকৌ মাহীৰ ছোৱালীজনীক এডাল আনি দিলোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ হিৰ'টো দেখিছেনে, হাঁহিটো ইমান মৰম লগা। আৰু চুমা এটা দি দিয়াচোন বুলি কোৱাৰ লগে লগে চুমা দি দিছে চাওকচোন। আৰু তাকে তাৰ লগতে অকণমান খেলি আছোঁ। মনটো তেনেকৈয়ে ভাল লাগে সঁচাকৈ। আজিৰ দিনটো মানে ইয়াক দেখি মোৰ বেছিকৈ দেহালৈ মনত পৰি গৈছে আৰু বহুত ভাল লাগিছে সঁচাকৈয়ে। কিবা দেওবাৰ দিনটোত ওলাই আহি মই বহুতেই ভাল কৰিলোঁ যেন লাগিছে। এইফালে আকৌ মুনুৱে দিলে চাহ, এইফালে দেখিছেনে বাৰু লালমোহন, ৰসগোল্লা আৰু বুনিয়া লাডু দি দিছে। তাকে চাহকণ খাই লওঁ, তাৰপাছত আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। লগতে আকৌ আপোনালোকক জনাব লগা আছে যে আমাৰ মুনুক এই গডৰেজটো দেখিছেনে বাৰু, 3টা খাপৰ আছে। খুব ধুনীয়া গডৰেজটো, সঁচাকৈ মই পচন্দ কৰিছিলোঁ ভিডিঅ' কল কৰি। আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মায়ে দিছিলে মুনুক। পাছত আকৌ গোটেইখিনি সিহঁতে ভাত খাবলৈ বহি গ'ল আৰু এইফালে ভাত আৰম্ভ কৰিছে আৰু খাবলৈ। আৰু মই ভাত খোৱা নাই, কাৰণ মই ভাত খাব নাপায়, সেইকাৰণে খোৱা নাই। আৰু মই ব্ৰেড আৰু বাঁহগাজ, হাঁহিয়ে উঠিব আপোনালোকৰ, খাইছোঁ। লগতে মুনুৰ গিৰিয়েকেও খালে। আৰু এইফালে আমি অকণমান ফুৰিব যাব ওলাইছোঁ। আৰু ক'তনো গৈছোঁ আপোনালোকক জনাই আছোঁ, ব'লক। এইখিনি গোটেইখিনি দেখিছেনে বাৰু, একেবাৰে ফটো মৰাত পূৰা ব্যস্ত হৈ আছে। এইফালে চাওকচোন আমাৰ মুনুক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু আমাক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এইফালে চাওকচোন সিহঁতৰ পোষ্ট দেখিছেনে বাৰু।
আমি আহি পাই গ'লোহি একেবাৰে ডিব্ৰুগড়তে থকা মিলন নগৰৰ ওচৰতে আছে স্কাল্পচাৰ ৰেষ্টুৰেণ্ট বুলি এখন খুলিছে নতুনকৈ। সঁচাকৈ ইমান ধুনীয়া পৰিৱেশটো, একদম মানে গুফা এটাৰ ভিতৰত সোমাই অহা যেন লাগিছে আৰু ইমান ভাল লাগিছে পৰিৱেশটো। কিবা পানীৰ মানে পানীত যিখিনি কাম কৰা হয় ছেইম টু ছেইম তেনেকুৱা। এইফালে দেখিছেনে বাৰু পানী নিগৰি আহিছে, ইমান ভাল লাগিছে। আৰু যদিহে আপোনালোকে অহা নাই প্লিজ আহিব, সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীও আনিব পাৰিব। এইফালে চাওকচোন ইমান ভাল লাগিছে। আৰু এইটো দেখিছেনে, এইটো মাছৰ মুখখন হয়, তাৰ ভিতৰত আছে চাওকচোন, ইমান ভাল লাগিছে সঁচাকৈ। আৰু এতিয়া আমি যাব লৈছোঁ একেবাৰে খাবৰ কাৰণে ওপৰলৈ। আৰু এইজনী আমাৰ মাহীৰ ছোৱালীজনী আৰু মামাৰ ল'ৰাটো। আমি আহি পাই গ'লোহি আৰু লগতে খাবলৈ বহিছোঁ। মানে ইয়াতে বেলটো আছে, এই বেলটোত টিপি দিলেই সিহঁতলোকে মানে আহি যায় অৰ্ডাৰ ল'বৰ কাৰণে, তেওঁলোকে আৰু এইফালে আমি চিকেন চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু লগতে পানীৰ বটল অৰ্ডাৰ কৰিলোঁ। আৰু এইফালে খাবলৈ পূৰা সিহঁতখিনি ব্যস্ত। আৰু লগতে মই ভিডিঅ'টো কৰি ল'লোঁ। আৰু প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু স্কাল্পচাৰ ৰেষ্টুৰেণ্টলৈ যদিহে আপোনালোকে অহা নাই প্লিজ আহিব, সঁচাকৈ বহুত ভাল লাগিলে। কিন্তু দেহাক সঁচাকৈ বহুত মিছ কৰিলোঁ মই। তাকে ভাবিছোঁ আজিৰ পৰা কোনো দিন দেহাক মই এৰি থৈ নাহোঁ। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি